আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস। বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাৰ ৰূপাই শাখা সাহিত্য সভা ভৱনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে শ্ৰমিক দিৱস। হিন্দুস্তান ইউনিলিভাৰ PPF শ্ৰমিক সংঘৰ উদ্যোগত পতাকা উত্তোলন, শ্বহীদ তৰ্পণৰ পিছতেই অনুষ্ঠিত হয় এখন সাধাৰণ সভা। উদযাপনস্থলীৰ পৰা কেন্দ্ৰীয় চৰকাৰে শ্ৰমিকসকলৰ স্বাৰ্থত কাম কৰি যাবলৈ দাবী জনোৱাৰ লগতে এই ক্ষেত্ৰত হিন্দুস্তান ইউনিলিভাৰ কৰ্তৃপক্ষকো শ্ৰমিকসকলৰ সৰ্বাংগীন উন্নতিৰ স্বাৰ্থত কাৰ্য ব্যৱস্থা লবলৈও আহ্বান জনায়। হয়, আপোনালোকে সকলোৱে জানে যে আজি গোটেই বিশ্বতে মে দিৱস অনুষ্ঠিত কৰিছে। আমিও INTC এফিলিয়েশ্যনত হিন্দুস্তান ইউনিলিভাৰ শ্ৰমিক সংঘৰ উদ্যোগত আজি ৰূপাই সাহিত্য সভা ভৱনৰ প্ৰাংগণত আমি মে দিৱসটো আজি অনুষ্ঠিত কৰিলোঁ। আমাৰ পুৱা 9টা বজাত পতাকা উত্তোলন কাৰ্যসূচী হৈছিল আৰু সভাপতি হিচাপে এই পতাকা উত্তোলন কাৰ্যসূচী মই কৰিছিলোঁ। আমাৰ সংঘৰ সাধাৰণ সম্পাদক সন্মানীয় আলাস্কৰ দহতীয়া ডাঙৰীয়াই শ্বহীদ তৰ্পণ কাৰ্যসূচী আগবঢ়ালে। তাৰপিছত আমাৰ পৰৱৰ্তী সময়ত আমাৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈছিলে আৰু আমি আজি এই মে দিৱসত আমি যিসকল মহান শ্বহীদৰ আত্মবলিদানৰ বিনিময়ত গোটেই বিশ্বৰ শ্ৰমিক সমাজে লাভ কৰা 8 ঘণ্টাৰ পৰিশ্ৰমৰ মূল্য, লগতে শ্ৰমিকসকলৰ সুৰক্ষাৰ স্বাৰ্থত যি আইনগতভাৱে সুবিধা লাভ কৰিছে, আমি সেই মহান শ্বহীদসকলৰ আত্মাৰ বলিদানক আজি আমি সংঘই ঐক্যবদ্ধভাৱে সোঁৱৰিছোঁ, তেখেতসকলক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই সভাতে আমি শ্ৰমিক সংঘই তৰফৰ পৰা চৰকাৰকো আমি আহ্বান কৰিছোঁ যে বহু শ্ৰমিকৰ আত্মবলিদানৰ বিনিময়ত আজি এই দেশখন অৰ্থনৈতিকভাৱে হস্ত সবল হৈ আছে আৰু তাত শ্ৰমিকৰ অশেষ অৱদান আছে, ত্যাগ আছে। কিন্তু আমি আজি দেখিছোঁ যে এই চৰকাৰখনে আহিবলগীয়া দিনত বা চৰকাৰখনে কিছু শ্ৰমিকৰ বিপক্ষে কিছু নীতি অৱলম্বন কৰাৰ আমাৰ দৃষ্টিগোচৰ হৈছে। শ্ৰমিকসকলৰ ৰক্ষা কৱচ থকা যিবিলাক আইন, সেই আইনবিলাকে শাসনাধীষ্ঠ চৰকাৰখনৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখনে ভাঙি মেলি কেৱল মাত্ৰ 4টা শ্ৰম কোড বনাই বহুজাতি কোম্পানীৰ হাতত শ্ৰমিকসকলক শোষণ কৰিবৰ কাৰণে তেখেতসকলে চৰকাৰে যি হাত উজান দিছে তাক আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু আমি শ্ৰমিক সংঘই আজি চৰকাৰক এনেধৰণৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে তেখেতসকলে থিয় হোৱাৰ কাৰণে আমি তেখেতসকলক গৰিহণা দিছোঁ আৰু আহ্বান কৰিছোঁ যে শ্ৰমিকৰ ক্ষতি হোৱা, শ্ৰমিকৰ সুৰক্ষাৰ নামত থকা যিবিলাক আইন সম্পূৰ্ণৰূপে স্বচ্ছভাৱে থাকিব লাগিব। অন্যথাই কিন্তু আমি আহিবলগীয়া দিনত দেশৰ শ্ৰমিকৰ লগত আমাৰ হিন্দুস্তান ইউনিলিভাৰ শ্ৰমিককো শ্ৰমিকৰ বিৰুদ্ধে গ্ৰহণ কৰাৰ নীতিৰ বিৰুদ্ধে কিন্তু আমি ঐক্যবাদে সংগ্ৰাম, গণতান্ত্ৰিকভাৱে সংগ্ৰাম আমি অব্যাহত ৰাখিম। আৰু উপলক্ষে আমি হিন্দুস্তান ইউনিলিভাৰ শ্ৰমিক সংঘৰ তৰফৰ পৰা হিন্দুস্তান ইউনিলিভাৰ কৰ্তৃপক্ষকো আমি আহ্বান জনাম যে শ্ৰমিকসকলৰ বহুত ত্যাগ কষ্ট শ্ৰমৰ বিনিময়ত আজি হিন্দুস্তান ইউনিলিভাৰে 1, 2, 3টা কৰি 4টা ইণ্ডাষ্ট্ৰীত 4টা প্লাণ্ট আজি আমি পাইছোঁ। আৰু এই শ্ৰমিকসকলৰ যিবিলাক অভাৱ অভিযোগ আছে বা শ্ৰমিকসকলৰ যিবিলাক ন্যায়িকভাৱে যিবিলাক সুবিধা পাব লাগে, সেই সুবিধাবিলাকৰ পৰা আমি কিছু বঞ্চিত হৈ আছোঁ। আহিবলগীয়া দিনত আমাৰ LTS আছে, 4টা বছৰৰ দীৰ্ঘম্যাদী চুক্তি আমাৰ যোৱা মাহৰ 29 তাৰিখে আমাৰ যিটো দীৰ্ঘম্যাদী চুক্তি আমি মেনেজমেণ্টৰ হাতত COD চাৰ্টাৰ অফ ডিমাণ্ড আমি দাখিল কৰিছোঁ। আমি আজিৰ এই পবিত্ৰ দিনত আৰু পবিত্ৰ স্থলীৰ পৰা আমি মেনেজমেণ্টকো আহ্বান কৰিছোঁ শ্ৰমিকসকলৰ ন্যায়িকভাৱে পাবলগীয়া সুবিধাবিলাক যাতে আহিবলগীয়া দিনত তেখেতসকলে নীতিগতভাৱে আইনগতভাৱে যাতে প্ৰদান কৰে। আৰু শ্ৰমিকসকলক যদি তেখেতসকলে যদি অন্যায়ভাৱে তেখেতসকলে শোষণ কৰিবৰ কাৰণে বা শ্ৰমিকৰ অধিকাৰবিলাক যদি খৰ্বৰ কৰিবৰ কাৰণে যদি আমাৰ কলঘৰ কৰ্তৃপক্ষই যদি হাতত ব্যৱস্থা গ্ৰহণ কৰে, তেতিয়া ইয়াৰ বিৰুদ্ধেও কিন্তু আমি ঐক্যবদ্ধভাৱে আন্দোলন কৰিবলৈ আমি বাধ্য। নিউজ ডেস্ক ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি।